নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল কাশ্মীৰী শইকীয়া জ্ঞান মন্দিৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ লেসন 2 যেটো পাঠ দিয়া আছে অৰ্থাৎ ট্ৰু ফ্ৰেণ্ডশ্বিপ এই পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছে সেই পাঠভিত্তিক প্ৰশ্নখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তে আশা থাকিল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে মন দি চাবা। তো ঠিক আছে তেন্তে আহা আমি ভিডিঅ'টো আৰম্ভ কৰো। তে আমাৰ প্ৰথমত দিয়া আছিলে কি যে এনসাৰ দা ফলোইং ইয়াত কৈছে যে তলৰবোৰৰ উত্তৰ কৰা। তো ঠিক আছে আমাৰ প্ৰথমটো কোৱেশ্চন দিয়া আছিলে কি হু ওয়াজ সুদামাস বেষ্ট ফ্ৰেণ্ড ইয়াত সুধিছে যে সুদামাৰ অন্তৰংগ বন্ধু কোন আছিলে। তো ঠিক আছে আমি সকলোৱে জানো বা আমি পাঠটোত পাই আহিছো যে প্ৰভু কৃষ্ণ সুদামাৰ কি আছিল অন্তৰংগ বন্ধু আছিলে দ্যাট মিন্স বেষ্ট ফ্ৰেণ্ড আছিলে। তো ঠিক আছে তে উত্তৰটো লিখিলে আমাৰ এনে ধৰণে হ'ব যে লৰ্ড কৃষ্ণ ওয়াজ সুদামাস বেষ্ট ফ্ৰেণ্ড অৰ্থাৎ প্ৰভু কৃষ্ণ কি আছিলে সুদামাৰ বেষ্ট ফ্ৰেণ্ড আছিল। তো ঠিক আছে তে আমি পিছৰটো প্ৰশ্নত আহিছো যে আমাৰ পিছৰটো প্ৰশ্নত দিয়া আছে যে হু ওয়াজ দ্য টিচাৰ অফ সুদামা এণ্ড কৃষ্ণ ইয়াত সুধিছে যে সুদামা আৰু কৃষ্ণৰ শিক্ষক কোন আছিলে অৰ্থাৎ টিচাৰ বা গুৰু কোন আছিলে অৰ্থাৎ কোন আছিলে গুৰু যে আচাৰ্য সন্দীপান কৃষ্ণ আৰু সুদামাৰ গুৰু আছিলে। তে উত্তৰটো লিখিলে হ'ব এনে ধৰণে যে আচাৰ্য সন্দীপান ওয়াজ দ্য টিচাৰ অফ সুদামা এণ্ড কৃষ্ণ অৰ্থাৎ আচাৰ্য সন্দীপান সুদামা আৰু কৃষ্ণৰ গুৰু আছিল বা শিক্ষক আছিল। তো ঠিক আছে আমি নেক্সট কুৱেশ্যনটোত আহিছো। নেক্সট কুৱেশ্যনটোত দিয়া আছে যে হোৱাই ওৱেৰ কৃষ্ণ এণ্ড সুদামা ইন দ্য আশ্ৰম ইয়াত সুধিছে যে কৃষ্ণ আৰু সুদামা কিয় আশ্ৰমত আছিলে। তো ঠিক আছে তে আমি জানো যে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আশ্ৰমত আছিল আৰু কাৰ আশ্ৰমত আছিলে আমি আগত পাই আহিছিলো যে আচাৰ্য সন্দীপান তেওঁৰ আশ্ৰমত শ্ৰীকৃষ্ণ আৰু সুদামা আছিলে আৰু শিক্ষা লবৰ কাৰণে আছিলে। তো উত্তৰটো লিখিলে হ'ব এনে ধৰণে যে কৃষ্ণ এণ্ড সুদামা ওৱেৰ ইন দি আশ্ৰম ফৰ টেকিং এডুকেশ্যন অৰ্থাৎ শ্ৰীকৃষ্ণ আৰু সুদামাই শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আশ্ৰমত আছিল। তো ঠিক আছে আমি নেক্সট কুৱেশ্যনটোত আহিছো। আমাৰ নেক্সট কুৱেশ্যনটোত দিয়া আছে ফৰ হোৱাট পাৰপজ ডিড সুদামা গো টু মিট কৃষ্ণ এট দ্বাৰকা ইয়াত সুধিছে যে কি কাৰণত সুদামাই শ্ৰীকৃষ্ণক লগ কৰিবলৈ দ্বাৰকালৈ গৈছিল। তো ঠিক আছে আমি জানো যে পাঠটোত পাই আহিছিলো যে শ্ৰীকৃষ্ণই সুদামাই সহায় বিচাৰি অৰ্থাৎ শ্ৰীকৃষ্ণৰ পৰা সহায় বিচাৰি তেওঁ দ্বাৰকালৈ গৈছিল কাৰণ যিহেতু শ্ৰীকৃষ্ণ সুদামাৰ বন্ধু আছিল আৰু তেওঁ বন্ধুৰ পৰা সহায় বিচাৰি তেওঁ দ্বাৰকালৈ গৈছিল। তে আমি উত্তৰটো লিখিলে এনেকুৱা ধৰণে হ'ব যে সুদামা went to meet Krishna at Dwarka to seeking help from Krishna যে সুদামাই কৃষ্ণক লগ কৰিবলৈ দ্বাৰকালৈ গৈছিল কিয় কৃষ্ণৰ পৰা সহায় বিচাৰি। তো ঠিক আছে আমি নেক্সট কুৱেশ্যনটোত আহিছো। নেক্সট কুৱেশ্যনটোত দিয়া আছে হাউ ডিড সুদামা বিকাম ৰিচ যে সুদামা কেনেকৈ ধনী হৈছিল। তো ঠিক আছে আমাৰ এনসাৰটো হ'ব যে সুদামা বিকেম ৰিচ বাই দ্য ডিভাইন গ্ৰেচ অফ লৰ্ড কৃষ্ণ। তো ঠিক আছে ইয়াতে কৈছে যে ভগৱান অৰ্থাৎ প্ৰভু কৃষ্ণৰ যি আশীৰ্বাদ সেই আশীৰ্বাদৰ ফলতেই কি হৈছিলে সুদামা ধনী হৈছিলে। তো ঠিক আছে অৰ্থাৎ তেওঁ আশীৰ্বাদ কৰিছিল আৰু সেই আশীৰ্বাদৰ ফলস্বৰূপে কি হৈছিলে কৃষ্ণৰ বন্ধু সুদামা ধনী হৈ পৰিছিল। তো ঠিক আছে ইয়াতে আমি এটা ৱৰ্ড পাইছো যে ডিভাইন এই ৱৰ্ডটোৰ শব্দটোৰ অৰ্থ হৈছে ঈশ্বৰ বিষয়ক মানে যিটো ঈশ্বৰৰ লগত সম্বন্ধীয় ঠিক আছে বা ঐশ্বৰিক হ'ব পাৰে বা স্বৰ্গীয় হ'ব পাৰে ঠিক তেনেকে যি গ্ৰেছ মানে এটা ছত্ৰছায়া হ'ব পাৰে বা আশীৰ্বাদ হ'ব পাৰে। তো ঠিক আছে তে আমি এতিয়া গম পালো যে প্ৰভু কৃষ্ণৰ আশীৰ্বাদত বা প্ৰভু কৃষ্ণৰ দয়াত কি হৈছিলে সুদামা ধনী হৈছিলে। তো ঠিক আছে আশা ৰাখিছো তোমালোকে বুজি পাইছা। তে আমি নেক্সট কুৱেশ্যনটোত আহিছো। নেক্সট কুৱেশ্যনটোত দিয়া আছে হোৱাট প্ৰেজেন্ট ডিড সুদামা গিভ টু হিজ ফ্ৰেণ্ড
ইয়াত সুধিছে যে সুদামাই তেওঁৰ বন্ধুক কি উপহাৰ দিছিল তেওঁ যেতিয়া সুদামা শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈছিল অৰ্থাৎ প্ৰভু কৃষ্ণৰ ওচৰলৈ গৈছিলে তেওঁক তেতিয়া অৰ্থাৎ সুদামাক তেওঁৰ ঘৈণীয়েকে কি ভাজি দিছিলে চাউল ভাজি দিছিলে আৰু সেই চাউল ভাজি লৈ তেওঁ শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈছিল আৰু সেইটো উপহাৰ হিচাপে তেওঁ শ্ৰীকৃষ্ণক দিছিল তে আমি এনসাৰটো লিখিলে হ'ব এনেকুৱা ধৰণে যে সুদামা gave fried corn as present to his friend এটা কোৱা হৈছে যে সুদামাই ভজা চাউল উপহাৰ হিচাপে তেওঁৰ বন্ধুক দিছিল অৰ্থাৎ কাক দিছিলে শ্ৰীকৃষ্ণক দিছিলে তো ঠিক আছে আমি নেক্সট কোৱেশ্চনটোত আহিছো নেক্সট কোৱেশ্চনটোত দিয়া আছে যে fill up the gaps অৰ্থাৎ খালি ঠাইবোৰ পূৰণ কৰে খালি ঠাই দিয়া আছে তে আমি পূৰণ কৰিব লাগে তো ঠিক আছে ইয়াত দিয়া আছে যে প্ৰথমটোত দিয়া আছে কৃষ্ণা and Sudama used to days wood from the days তে আমি এই খালি ঠাইকেইটা ক'ৰ পৰা কৰিম আমাৰ এই খালি ঠাইকেইটা আমাৰ পাঠ্যপুথিখনত অৰ্থাৎ তোমালোকৰ পাঠটিত দিয়া আছে তোমালোকে ভালকে পাঠটি মন দি পঢ়িলে ইয়াৰ উত্তৰকেইটা পাই যাবা তো মই কৈ দিছো ইয়াতে কি কৈছিলে যে কৃষ্ণা and Sudama used to days ইয়াতে কৈছে যে used to কি হ'ব এনসাৰ হ'ব fetch তো ঠিক আছে তা কি বলো আমি কৃষ্ণা and Sudama used to fetch wood from the ক'ৰ পৰা ফৰেষ্টৰ পৰা তে ইয়াত হ'ব কি ফৰেষ্ট অৰ্থাৎ ইয়াৰ অৰ্থটো হ'ল কি সুদামা অৰ্থাৎ কৃষ্ণ আৰু সুদামাই কি কৰিছিল জংঘলৰ পৰা ফৰেষ্ট মানে হৈছে কি জংঘল বা অৰণ্য তো ঠিক আছে আৰু ফেটছ মানে হৈছে সংগ্ৰহ কৰা তো ঠিক আছে তেওঁলোকে কি কৰিছিল সুদামা আৰু কৃষ্ণই অৰণ্যৰ পৰা বা জংঘলৰ পৰা খৰি সংগ্ৰহ কৰিছিল তে উড মানে হৈছে খৰি তো ঠিক আছে আমি নেক্সট কোৱেশ্চনটোত আহিছো নেক্সট কোৱেশ্চনটোত দিয়া আছে at whom Sudama days there stood a new beautiful building days of his ঠিক আছে আমি বাকিখিনি পাম বাৰু তে আমি এইখিনি আগতে কৰি লওঁ যে at whom Sudama was puzzled কি হৈছিল যে সুদামা যেতিয়া ঘৰলৈ উভতি আহিছিল ক'ৰ পৰা দ্বাৰকৰ পৰা শ্ৰীকৃষ্ণক লগ কৰি যেতিয়া সুদামা ঘৰলৈ উভতি আহিছিল তেতিয়া তেওঁ ঘৰত আহি কি হৈ পৰিছিল পাজলড তেওঁ মানে খেলিমেলি হৈ গৈছিল তেওঁ তো ঠিক আছে তেওঁ বিমূৰত পৰিছিল বা বিভ্ৰান্ত হৈছিল there stood a new beautiful building days ক'ত আছিলে in place of his old days house old thatched house তো ঠিক আছে ইয়াৰ সম্পূৰ্ণ অৰ্থটো হৈছে এনেকুৱা ধৰণৰ যে at home Sudama was puzzled এটা কৈছে যে ঘৰত যেতিয়া উভতি আহিছিল ঘৰত গৈ সুদামাই কি হৈছিল বিমূৰত পৰিছিল কিয় বিমূৰত পৰিছিল কাৰণ there stood a new beautiful building কাৰণ তাত এটা নতুন খুব সুন্দৰ এটা খুব ধুনীয়া এটা অট্টালিকা থিয় হৈ আছিল ক'ত in place of his old thatched house তেওঁৰ যিটো পুৰণা খেৰী ঘৰ আছিল thatched মানে হৈছে খেৰৰ ঘৰ তো ঠিক আছে তে আগৰ দিনত মানুহবিলাকে খেৰৰ ঘৰ ব্যৱহাৰ কৰিছিল আৰু খেৰৰ ঘৰ এই কাৰণে ভাল গৰম কম লাগে তো ঠিক আছে তে এই খেৰৰ ঘৰৰ তেওঁ যিটো ভঙা চিঙা খেৰৰ ঘৰ আছিল সেই খেৰৰ ঘৰটোৰ হলনি বা সেই খেৰৰ ঘৰটোৰ প্লেছত অৰ্থাৎ ঠাইখিনিত কি হৈ আছিল এটা ধুনীয়া নতুন বিউটিফুল বিল্ডিং এটা সুন্দৰ এটা ঘৰ বা এটা অট্টালিকা তাত থিয় হৈ আছিল তো ঠিক আছে আমি পিছৰ প্ৰশ্নত আহিছো আমাৰ পিছৰ প্ৰশ্নত দিয়া আছে যে কৃষ্ণ rushed to the gate to days to his dear friend এটা কৈছে যে কৃষ্ণই ঢাপলি মেলিছিল কলৈ তেওঁৰ পৰুলিলৈ কিয় ঢাপলি মেলিছিলে তেওঁৰ বন্ধুক স্বাগতম জনাবলৈ তাৰ মানে যেতিয়া দ্বাৰকালৈ সুদামাই শ্ৰীকৃষ্ণৰ পৰা হেল্প বিচাৰি গৈছিলে আৰু সেই গেটৰ মুখত যেতিয়া সুদামা ৰখি আছিল আৰু সেই সুদামাৰ খবৰ যেতিয়া গম পাইছিলে যে শ্ৰীকৃষ্ণই গম পাইছিলে যে তেওঁ সৰুকালৰ তেওঁৰ বাল্যকালৰ বন্ধু সুদামা তেওঁৰ ঘৰলৈ আহিছে তেতিয়া তেওঁক স্বাগতম জনাবৰ কাৰণে শ্ৰীকৃষ্ণই গেটৰ মুখলৈ ঢাপলি মেলিছিল দ্যাট মিন্স আমি গম পালো যে ওয়েলকাম মানে হৈছে কি স্বাগতম জনোৱা তো ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো
যে আমাৰ পিছৰটো প্ৰশ্ন দিয়া আছে কি learn the use of get and got তে get আৰু got শব্দটোৰ যিটো মিনিং অৰ্থাৎ সৰি যিটো ব্যৱহাৰ সেই ব্যৱহাৰটো আমাক জানিব দিছে তো ঠিক আছে এটা কথা হ'ল আমি get আৰু gotৰ যিটো ব্যৱহাৰ হেতু জানিব যোৱাৰ আগত আমি get মানে কি হেতু জানি ল'ব লাগিব তে get মানে হৈছে লাভ কৰা বা পোৱা ঠিক আছে বা ইয়াৰ হলনি ইয়াৰ আৰু অৰ্থ থাকিব পাৰে যেনে গ্ৰহণ কৰাও হ'ব পাৰে উপস্থিত হোৱা হ'ব পাৰে উপনীত হোৱা হ'ব পাৰে তো ঠিক আছে এতিয়া আমি বাক্য অনুসৰি ইহঁতৰ অৰ্থবোৰ বেলেগ বেলেগ ধৰণে হয় গতিকে আমি প্ৰশ্নটো চালে গম পাম যে ইহঁত কি ধৰণে ইয়াত ব্যৱহাৰ হৈছে তো ঠিক আছে আহা আমি যাওঁ যে আমাৰ প্ৰশ্নত কি দিয়া আছে যে প্ৰথমটো প্ৰশ্নত দিয়া আছে I days a letter every month তে ইয়াত আমাক বহাব দিছে গতিকে আমি কি বহাব লাগিব get বহাব লাগিব নে got ইয়াত আৰু এটা কথা মন কৰিবা যে get মানে ইয়াতে পোৱা শব্দত ব্যৱহাৰ কৰিব আৰু getৰ যিটো past tense হয় past form হয় এই past formটো হৈছে কি got তো ঠিক আছে তে ইয়াৰ এনসাৰটো কি হ'ব get হ'ব তো ঠিক আছে I get a letter every month আৰু অৰ্থটো হৈছে কি মই প্ৰতি মাহে এখন চিঠি পাওঁ that means এই বাক্যটো হৈছে এটা প্ৰেজেন্ট টেন্সৰ বাক্য অৰ্থাৎ বৰ্তমান কালৰ এটা বাক্য সেই কাৰণে ইয়াত কি বহাব লাগিব আমি get বহাব লাগিব তো ঠিক আছে যদি এই বাক্যটো past টেন্সৰ হল হয় মানে অতীত কালৰ হল হয় তেতিয়া হলে আমি কি বহাব লাগিব এই ভাৰ্বৰ যিটো past form অৰ্থাৎ past টেন্সৰ ৰূপ got সেই gotটো আমি বহুৱাব লাগিব তো ঠিক আছে নিশ্চয় গম পাইছা মই কি কৈ আছো তেন্তে আহা আমি নেক্সটত চাও কি দিছে নেক্সটত দিয়া আছে যে I days a letter yesterday এটা কৈছে যে মই যোৱাকালি এখন চিঠি ডেজ তো ঠিক আছে কি হ'ব এটো পূৰণ কৰিলে হ'ব যে মই যোৱাকালি এখন চিঠি পাইছিলো গেট মানে পোৱা তে পাইছিলো বুলি কৈছে তে আৰু ইয়াত কোৱা হৈছে কি যোৱাকালি তে yesterday means হৈছে কি যোৱাকালি অৰ্থাৎ ই কি বুজাইছে বাক্যটো past tenseত আছে তো ঠিক আছে তে ইয়াত কি বহিব ইয়াত got বহিব তে এনসাৰটো কি হ'ব got তে I got a letter yesterday মই যোৱাকালি এখন চিঠি পাইছিলো তো ঠিক আছে আমি পিছৰটোত আহিছো পিছৰটোত দিয়া আছে কি যে Mintu days a prize every year হল তো ইয়াৰ এনসাৰটো হ'ব কি Mintu gets a prize every year যে মিন্টুৱে প্ৰতি বছৰে বা প্ৰত্যেক বছৰে এটা কৈ পুৰস্কাৰ পায় বা লাভ কৰে তো ঠিক আছে আৰু ইয়াত চোৱা আমাক কিন্তু get দিছিলে আৰু ইয়াত কি হৈছে এই getৰ লগত এটা s বহিছে লক্ষ্য কৰিছা তো এই s টো কিয় আহিছে এটো তোমালোকে ডাঙৰ হলে পাবা এটো s এই কাৰণে আহিছে অৰ্থাৎ প্ৰেজেন্ট টেন্সৰ যিবোৰ বাক্য থাকে এটো প্ৰেজেন্ট টেন্সত আছে কাৰণ যেহেতু every আছে every year তো এটো প্ৰেজেন্ট টেন্সৰ বাক্য আৰু ইয়াৰ যিটো সাবজেক্ট হয় ইয়াৰ সাবজেক্ট কোনটো কাৰ বিষয়ে কৈছে যে মিন্টু তে এটো এই সাবজেক্টটো হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যেতিয়া হয় থাকে তেতিয়া বাক্যত থকা ভাৰ্বটোৰ লগত s বা es যোগ হয় তে গতিকে ইয়াত s যোগ হৈছে তোমালোকে ডাঙৰ হলে পাবা তে এতিয়ালৈ তোমালোকৰ এইখিনি সাফিসিয়েন্ট এইখিনি জানিলেই হ'ল তে ইয়াত কি হ'ব Mintu gets a prize every year তো ঠিক আছে আমি নেক্সটটো চাও নেক্সটটোত আমাক কি দিয়া আছে তে আমাৰ নেক্সটটোত দিয়া আছে কি যে he days a prize last year তো ঠিক ইয়াত কি হ'ব আমাৰ ইয়াত কোৱা হৈছে যে লাষ্ট ইয়াৰ মানে কি যেটো বছৰ পাৰ হৈ গৈছে যোৱা বছৰৰ কথা কৈছে হয়নে নহয় তে যোৱা বছৰ হলে আমি কি বহাব লাগিব যে যোৱা কালি যেতিয়া অতীতৰ কথা কোৱা হৈছিলে তে অতীতৰ কথা যেতিয়া আমাক কৈছিলে তে আমি কি বহাইছিলো গড বহাইছিলো হয়নে নহয় আমি ইয়াত যেটো yesterday আছিলে আমাক অতীতৰ কথা কোনটা আমি কি বহাইছিলো past tenseৰ ফৰ্ম বহাইছিলো গড তো ঠিক আছে আৰু আমি নেক্সট ইয়াত আমি পাইছো যে he days a prize last year আৰু ইয়াত কি কৰা হৈছে যে last year ব্যৱহাৰ কৰিছে গতিকে last year টো হৈছে past tenseৰ গতিকে যোৱা বছৰ বুলি কৈছে তে গতিকে past tenseত লিখিব লাগিব তে getৰ past tenseৰ ৰূপ কি হয় got হয় গতিকে ইয়াত ডেফিনেটলি এনসাৰটো ইয়াৰ কি হ'ব got হ'ব তে কি হ'ব he got a prize last year তাৰ মানে he যোৱা বছৰ এটা পুৰস্কাৰ পাইছিল তো ঠিক আছে আমি নেক্সট কোৱেশ্চনটোত আহিছো
যে আমাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে his father days pension last year তো ঠিক আছে তে আমাৰ এনসাৰটো কি হ'ব যে his father got pension last year কিয় হ'ল got কিয় বহিলে আমি আগত পাই আহিছিলো last year থাকিলে কি হ'ব ই past tenseৰ এটা বাক্য হ'ব তো ঠিক আছে সো ভাৰ্বৰ ৰূপটো কি হ'ব past tense হ'ব সেইকাৰণে ইয়াত কি বহিছে got বহিছে ঠিক আছে তে আমি পিছৰটো প্ৰশ্নত আহিছো আমাৰ পিছৰটো প্ৰশ্নত দিয়া আছে he days pension every month তো ঠিক আছে আমি ওপৰত পাই আহিছিলো যে every month অৰ্থাৎ প্ৰতি মাহে তে প্ৰেজেন্ট টেন্সত গতিকে ই প্ৰতি মাহে হৈছে প্ৰেজেন্ট টেন্সত হৈছে তো সো ইয়াত কি বহিব gets বহিব তে he gets pension every month তে মই দুখিত ইয়াত এটো ভুলতে got লিখা গৈছে তো তোমালোকে ইয়াত got নহয় তে ইয়াত কি বহিব ইয়াত get বহিব তো ঠিক আছে মই বাৰু লিখি দিছো এনেকে এ ভালকে লিখিব পৰা নাই তে ইয়াত কি বহিব এনসাৰ ইয়াৰ get হ'ব তো ঠিক আছে যেটো প্ৰেজেন্ট টেন্সত আছে গতিকে ইয়াত got নহয় ইয়াত কি হ'ব get আৰু ভাৰ্বৰ লগত কি যোগ হ'ব as যোগ হ'ব অৰ্থাৎ gets তো ঠিক আছে মানে কেনেকুৱা ধৰণে হ'ব তে ওপৰত যে আমি পাইছিলো এটো আৰু যেহেতু he টো হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হয় আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হোৱাৰ কাৰণে কি হয় ভাৰ্বৰ লগত as যোগ হয় গতিকে এইটো এই gets টো কত বহিব ইয়াত বহিব ইয়াত কিন্তু got নবহে তো ঠিক আছে এটো ভুলবশত ইয়াত গুছি গৈছে তো ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো পিছৰটো প্ৰশ্নত দিয়া আছে কি you days puzzled yesterday ইয়াত কি বহিব তো নিশ্চয় তোমালোকে অনুমান কৰিব পাৰিছা ইয়াত কি বহিব yesterday বুলি কৈছে তো yesterday থাকিলে আমি আগত কি পাইছিলো got যেহেতু past tenseত আছে তে ইয়াৰ এনসাৰটো কি হ'ব got হ'ব তো ঠিক আছে হি যোৱাকালি বিমূৰত পৰিছিল তো ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো পিছৰটো প্ৰশ্নত দিয়া আছে don't days puzzled হয়নে অৰ্থাৎ don't get puzzled তে প্ৰেজেন্ট টেন্সৰ বাক্য হয় তো ঠিক আছে এটো এটা প্ৰেজেন্ট টেন্সৰ বাক্য সো ইয়াত কি বহিব get বহিছে হৈছে যে বিমূৰত নপৰিবা তো ঠিক আছে আমি পিছৰটো প্ৰশ্নত আহিছো আৰু আমাৰ পিছৰটো প্ৰশ্নত কি দিয়া আছে যে আমাৰ পিছৰটো প্ৰশ্নত দিয়া আছে please days a doctor হল তে ইয়াত এনসাৰটো কি হ'ব প্লিজ get a doctor তে এটো প্ৰেজেন্ট টেন্সৰ হয় সো ইয়াত কি বহিছে get বহিছে তে আমাৰ নেক্সটত কি দিয়া আছে যে I days cold yesterday তো ঠিক আছে তে ইয়াতে yesterday আছে গতিকে past tense yesterday থাকিলে আমি কি বহাইছিলো আগত got গতিকে ইয়াৰ এনসাৰটো কি হ'ব got that means I got cold yesterday মই যোৱাকালি ঠাণ্ডা পাইছিলো তো ঠিক আছে তে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা ৰাখিছো তোমালোকে পাঠটিৰ যিখিনি প্ৰশ্ন মই আলোচনা কৰিলো বুজি পাইছা আৰু ইয়াৰ যিখিনি তলৰ প্ৰশ্ন আছে অৰ্থাৎ ইয়াত আমি 3 নম্বৰলৈ আলোচনা কৰা হ'ল আৰু বাকিখিনি প্ৰশ্ন যে 4 ৰ পৰা 9 নম্বৰলৈ আছে মই এপিসোডৰ ভিডিঅত আলোচনা কৰিম আৰু তোমালোকে যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা আৰু লগতে থকা ঘণ্টাৰ বুটামটো টিপি দিবা কাৰণ মই যেতিয়া ভিডিঅ দিম তোমালোকে তেতিয়া লগে লগে পাই যাবা আৰু তোমালোকে চাব পাৰিবা তো ঠিক আছে মই পুনৰ তোমালোকক সোঁৱৰাই দিবৰ কাৰণে আকৌ এবাৰ কৈছো যে ইয়াত যেহেতু আমাৰ এই সি নম্বৰ প্ৰশ্নটোত হি days pension every month যেহেতু every month present tenseৰ হয় তো সো ইয়াত কি বহিব gets বহিব ঠিক আছে এইটো আহিব হল কিন্তু ইয়াত got নবহে এইটো ভুলবশত ইয়াত গুছি গৈছে তো ঠিক আছে তে আজিলৈ ইমানে ধন্যবাদ